হে রাম রাম, তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখুই তু ত্ৰিজগত, কাৰ পুণ্য ককৰু চৰণত ধৰু, লয়ো কমুক লগত। তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ। বাপ জগন্নাথ নকৰায় অনাথ, ভকত ক তুমি ত্যাগ। হে ভগৱান, মই তোমাক প্ৰাৰ্থনা কৰিছোঁ, তুমি যিহেতু যাবা, গতিকে তোমাৰ লগত মোকো লৈ যোৱা। তুমি অবিহনে এই জগতখন মই শূন্য দেখোঁ, তুমি অবিহনে এই জগতখনত মোৰ কোনো অস্তিত্ব মই নেদেখোঁ। তুমি মোৰ কাৰণে সৰ্বে সৰ্বা, তুমি মোৰ কাৰণে সকলো। এতেকে তোমাক এৰি মোৰ জীৱন মই চলাব নোৱাৰোঁ। হে ভগৱান, তুমি মোক লগত লৈ গ'লা। তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ। বাপ জগন্নাথ নকৰায় অনাথ, ভকত ক তুমি ত্যাগ। সঁচাকে তোমাৰ চৰণ পুজিবৰ কাৰণে পৰম সৌভাগ্য মৰ্মে মই এই সুযোগ পালোঁ। প্ৰত্যক্ষ ভগৱানৰ চৰণ পূজন কৰিব পৰাৰ সৌভাগ্য প্ৰাপ্তি হোৱাটো বহুত ডাঙৰ কথা। প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱা কৰিছিল নিৰন্তৰ যিসকলে, লক্ষ্মণ, হনুমান, এইসকলে। সেইকাৰণে এওঁলোকো জগতৰ কাৰণে পূজ্য হৈ গ'ল। আজিও এটা পৰম্পৰা, এটা কথা ধৰা হয় ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা, যে আজিও যদি ভগৱন্তৰ কথা ক'ৰবাত চৰ্চা হয়, শ্ৰৱণ কীৰ্তন হয়, সেই শ্ৰৱণ কীৰ্তন শুনিবৰ কাৰণে কোনোবা আহক নাহক, সাক্ষাৎ হনুমান তাত বিদ্যমান হৈ থাকে বুলি কৈছে। কৃষ্ণ কথা শুনিবলৈ, ৰামৰ কথা শুনিবলৈ ইমানে আকুল, এইবুলি ধৰা হয়। ভগৱান কৃষ্ণৰ চৰিত্ৰ শুনাটোৱেই জগতৰ শ্ৰেষ্ঠ কথা, আৰু ভগৱান কৃষ্ণৰ চৰণ প্ৰত্যক্ষভাৱে পূজন কৰিব পৰাটো কিমান ভাগ্যৰ কথা। এনে সৌভাগ্যৰ গৰাকী হৈছিল উদ্ধৱ। তেওঁ বৃহস্পতি গুৰুৰ শিষ্য হোৱাৰ পিছতো, সেই সময়ৰ এগৰাকী উচ্চ শিক্ষিত লোক হোৱাৰ পিছতো, তেওঁৰ জীৱনৰ সৰ্বোচ্চ শিক্ষা ব্যৱস্থা, জ্ঞান, কৰ্ম সকলো তেওঁ ভগৱানৰ চৰণ সেৱাৰ কাৰণে সমৰ্পণ কৰিছিল। সেইকাৰণে তেওঁ কৈছে যে তুমি যিহেতু যাব ওলালা, হে প্ৰভু, ময়ো তোমাৰ লগত যাম, তুমি মোক লগত লৈ যোৱা। তুমি ভকতক ত্যাগ কৰিব নোৱাৰিবা, তুমি লৈ যোৱা। সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱনেৰৈতো জোপাও, বিষয়কো পৰিহৰে। সম্যক শব্দৰ অৰ্থ হ'ল উত্তম। তোমাৰ চৰিত্ৰ উত্তম অমৃত প্ৰভু, ইয়াতকৈ আৰু উত্তম কথা অমৃত কি হ'ব পাৰে জগতৰ। তোমাৰ এই চৰিত্ৰ অমৃত যিসকলে শ্ৰৱণ কৰে, যিবিলাক ব্যক্তিয়ে এই কথা শুনে, তেওঁ প্ৰেম ভাৱাপন্ন হয় আৰু বিষয়ক তেওঁ পৰিত্যাগ কৰিব পৰা সামৰ্থ্য হয়। এতিয়া প্ৰশ্ন হ'ল, আমিবিলাকেওতো ভাগৱত শুনি থাকোঁ, কৃষ্ণ কথা শুনি থাকোঁ, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই?
আমিতো নিৰন্তৰ কৃষ্ণ কথা শুনি আছো, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? ডাঙৰ কথা হৈছে এইটোৱে যে কৃষ্ণ কথা আপুনি কাৰ পৰা শুনিব? আপুনি চাওক যে সীতাৰ কথা, ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰ যি ধৰণে বৰ্ণিত হৈছে, এগৰাকী পৰম কল্যাণকামী সাধ্বী শান্তি নাৰী সীতাৰ চৰিত্ৰ যদি কোনোবাই শুনে, যিমান দুষ্ট পুৰুষ হ'লেও তেওঁৰ মন তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ আহি যায় সীতাৰ চৰিত্ৰ শুনিলে। এগৰাকী চঞ্চলৰ পৰা চঞ্চল কামী পুৰুষৰ ওচৰতো যদি সীতাৰ চৰিত্ৰ কোনোবাই গায়, তেতিয়াহ'লে তেওঁৰ লগে লগে মানস পটত এনেকুৱা ক্ৰীড়া আৰম্ভ হৈ যায় যে তেওঁ তৎক্ষণাৎ তেওঁ নিজক সংযম কৰিব পৰা সামৰ্থ্য হৈ যায়। কিন্তু সেই সীতাৰ চৰিত্ৰ যেতিয়া ৰাৱণে শুনিছিল, ৰাৱণ কিন্তু কি হৈ গ'ল? কামনাত বেছিকে উত্ৰাপল হৈ গ'ল। ৰাৱণ কামনাৰ প্ৰতি বেছি তৎক্ষণাৎ মানে লাগে আৰু সীতাক তেওঁ এনেকুৱা কামনা পৰব হৈ গ'ল। কিহৰ কাৰণে? মনত ৰাখিব প্ৰভুসকল, কৃষ্ণ কথা কাৰ মুখেৰে শুনিব? তেওঁ শুনিছিল কাৰ মুখেৰে? শূৰ্পণখাৰ মুখেৰে শুনিছিল। সেইকাৰণে তেওঁৰ জীৱনত উল্টা ক্ৰীড়া আৰম্ভ হৈ গ'ল। সেইকাৰণে ভগৱানৰ চৰিত্ৰ কাৰ মুখেৰে শ্ৰৱণ কৰিব সেইটো খুব নিৰ্ণায়ক কথা। কিন্তু একেই ভগৱানৰ চৰিত্ৰ শূৰ্পণখাৰ মুখে ৰাৱণে শ্ৰৱণ কৰিলে কাৰণে ৰাৱণৰ মানসিকতা তাৰ উল্টা ৰিয়েকশ্যনটো হৈ গ'ল, ওলটা প্ৰভাৱ হৈ গ'ল। সেইকাৰণে কৃষ্ণ কথা কাৰ পৰা শুনিব? আটাইতকৈ উত্তম বিচাৰটো হ'ল এইটোৱেই যে কৃষ্ণ কথা নিজেই নিজৰ ভিতৰত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিব লাগে। অৰ্থাৎ আপুনি সেই অৱস্থালৈকে গুচি যাব পাৰিব লাগিব, আপোনাৰ ভিতৰত থকা আপুনিয়ে আপোনাক কৃষ্ণ কথা শুনাব।